ৰহস্যখন মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু আৰু আজি পৰ্যন্ত সঠিক তদন্তৰ দিশে যেন আগবঢ়া নাই জুবিনদাৰ মৃত্যুৰ তদন্ত আৰু সমগ্ৰ বিষয়ক লৈ এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত আছে। অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচীৰে তেখেতে এই মুহূৰ্তত সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মূল বিষয়টোৱে হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এই মুহূৰ্তলৈকে উদ্ঘাটন কৰাৰ গতিকে যি পথেৰে আগবাঢ়িব লাগিছিলে সেই পথক লৈ এতিয়া সন্দেহ আছে আৰু যাক লৈ এই মুহূৰ্তত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। যেতিয়ালৈকে এই সঠিক তদন্ত দিশে আগ নাবাঢ়িব তেতিয়ালৈকে তেখেতসকলৰ এই কাৰ্যসূচী অব্যাহত থাকিব। মই পোনে পোনে আপোনাৰ ওচৰলৈ জানিব বিচাৰিছোঁ, আজি আপুনি দিনৰ ভাগত ৰাজ্যপালক সাক্ষাৎ কৰিছে আৰু তাৰ পিছতে আপুনি কাৰ্যসূচী গ্ৰহণ কৰিছে, কথাখিনি অকণমান মানে আমি ভাবোঁ যে আমাৰ আটাইতকৈ মৰমৰ শিল্পী, গোটেই অসমীয়া মানুহৰ আটাইতকৈ এই সময়ৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ যিধৰণে মৃত্যু হ'ল সেই মৃত্যুৰ এতিয়ালৈকে ন্যায় পোৱা নাই। আমি আটাইতকৈ আচৰিত হৈছোঁ যে আজিৰ দিনটোত 12 দিন হ'ল তেওঁৰ মৃত্যু হোৱা। অসমৰ মুখ্যমন্ত্ৰীয়ে অহা 6 তাৰিখৰ দিনাহে অভিযুক্তসকলক মাতিছে, তাকো মানে ৰেইড কৰা নাই, তেওঁলোকক ধৰি আনিবলৈ যোৱা নাই, তেওঁলোকক কৈছে যে তোমালোক আহা আমাক সাক্ষ্য দিয়া। এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে আমাৰ জাতীয় জীৱনৰ এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিজন শিল্পী সেই শিল্পীজনৰ মৃত্যুৰ ঘটনাটোক লৈ অসম চৰকাৰ একেবাৰে চিৰিয়াছ হোৱা নাই। আনকি অসমৰ মুখ্যমন্ত্ৰীয়ে আজি দুৰ্ভাগ্যজনকভাৱে কালি আৰু আজি আমি অকল দুৰ্গা পূজাৰ মণ্ডপে মণ্ডপে ঘূৰি ফুৰা দেখিছোঁ। মণ্ডপে মণ্ডপে তেওঁক চেলফি উঠাই থকা আমি দেখিবলৈ পাইছোঁ। যি সময়ত সমগ্ৰ অসমৰ মানুহে এইবাৰ দুৰ্গা পূজাতে বেছিকৈ মন দিব পৰা নাই, যি সময়ত সমগ্ৰ অসমৰ মানুহে এতিয়ালৈকে টোপনি মাৰিব পৰা নাই, যোৱা 19 তাৰিখে আমাৰ জুবিন দা ঢুকোৱাৰ পাছত এতিয়ালৈকে ভালকৈ শুব পৰা নাই, যি সময়ত অসমৰ মানুহে এতিয়াও কান্দি আছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ মানুহক যাতে মানে এই বিষয়টোত লাগি নাথাকে, যাতে পূজাত যাতে মত্ত হৈ যায়, পূজাত যাতে আনন্দত গুচি যায়, তাৰ কাৰণে তেখেতে এটা কৌশল অৱলম্বন কৰা দেখিবলৈ পাইছোঁ। যি সময়ত আমি দেখিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে, মৃত্যুৰ ন্যায়ৰ কাৰণে যিবিলাকে মাত পাতিছে তেওঁলোকক জেললৈ পঠিয়াই দিয়া হৈছে, তেওঁলোকক NSA ৰাষ্ট্ৰদ্ৰোহ লগাই দিয়া হৈছে। কিন্তু তাৰ বিপৰীতে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যিবিলাক জগৰীয়া বা অভিযুক্ত, সেই অভিযুক্তসকলক কিন্তু তাৎক্ষণিকভাৱে ধৰি আনিবৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। এইটো বৰ সাংঘাতিক ধৰণৰ কথা হৈছে, এইটো বৰ সাংঘাতিক ধৰণৰ কথা হৈছে যে আজিৰ দিনটোত এনেকুৱা হৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতা মানুহজন ৰাষ্ট্ৰদ্ৰোহী। এইটো কেনেকুৱা ধৰণৰ ঘটনা? সেইকাৰণে এই মুহূৰ্তত আমি দিনে ৰাতিয়ে প্ৰতিবাদ কৰিছোঁ। মই আচলতে MLA হোৱাৰ পাছত সিদ্ধান্ত লৈছিলোঁ যে প্ৰতিবাদত আৰু নাহোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে 5 বছৰ যেনে তেনে চকু কাণ মুদি পাৰ কৰি দিম। কিন্তু আমি দেখিলোঁ যে নাই, নহ'ব, এনেকৈ আৰু নহ'ব। আমাৰ সন্মুখৰ পৰা আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনক কাঢ়ি লৈ গ'ল আৰু চৰকাৰে এতিয়ালৈকে স্থিৰ সিদ্ধান্ত দিয়া নাই। কিয় দিয়া নাই? আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰীজনে কেইবাটাও কাৰণত নিদিব পাৰে। 1 নম্বৰ কাৰণটো হ'ল যে যিটো পৰিয়ালৰ মানুহ এতিয়া অভিযুক্ত হৈছে, সেই অভিযুক্ত পৰিয়ালটোৰ আমাৰ যিটো পৰিয়াল, তেওঁক DGP পাতিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে, তেওঁলোকৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰজনক। তেওঁক DGP ৰিটায়াৰ কৰাৰ পাছত আকৌ মুখ্য তথ্য আয়ুক্ত পাতিছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ এজন ভায়েক আৰু শ্যামকানু মহন্তৰ ককায়েক ননীগোপাল মহন্তক আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা আছিলে। ৰাজনৈতিক উপদেষ্টা মানে নিশ্চয় জানে আপুনি যে আটাইতকৈ যিজন ক্লজেষ্ট মানুহ আৰু আটাইতকৈ যিজন তেওঁৰ পৰামৰ্শ মতে ইডিঅ'লজি মিলে একেলগতে কাম কৰে, ৰাজনৈতিক উপদেষ্টা পাতিছিলে, তেওঁক এতিয়া VC পাতিছে। গতিকে সেই পৰিয়ালটো তাৰ পাছত আকৌ আৰু এটা সন্দেহ এই মুহূৰ্তত আহি পৰিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আমাৰ সকলোৰে মৰমৰ বৌ আৰু নিউজ লাইফৰ CMD চেয়াৰমেন নে CMD ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী, তেখেতেও বোলে ছিংগাপুৰত গৈ এই নৰ্থ ইষ্ট ফেষ্টিভেলত বোলে তেখেতেও বোলে কি কয় ফেশ্বন শ্ব' কৰিবৰ কাৰণে গৈছিলে। তেখেতৰ নিজৰ যিটো মুগাৰ যিটো ব্ৰেণ্ড আছে, কিবা এটা ব্ৰেণ্ড বনাইছে নহয় তেখেতে, কি বুলি কয় গল্ডেন থ্ৰেড, সেই গল্ডেন থ্ৰেডৰ পৰা বোলে তাতে ফেশ্বন শ্ব' পাতিছিলে। সেইকাৰণে হয়তো নৰ্থ ইষ্ট ফেষ্টিভেলত হয়তো যে তাতে মানে মানুহৰ মাজত কথা ওলাইছে যে তাতে মুখ্যমন্ত্ৰীৰ পত্নীও ইনভেষ্টমেণ্ট থাকিব পাৰে, পৃষ্ঠপোষকতা থাকিব পাৰে। আৰু আমি শুনিবলৈ পোৱা মতে বেলেগ বেলেগ মানুহৰ মুখত শুনিছোঁ যে নহয়, নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কি হৈছে যে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো তাৰ পাছতো ফেশ্বন শ্ব' পাতি আছে।
গতিকে এনেকুৱা কাৰণত হয়তো অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰখনে যি ধৰণে গুৰুত্ব দিব লাগে দিব পৰা নাই, দিয়া নাই। আনহাতে আমি শুনিছোঁ যে আপোনাৰ শ্যামকানু মহন্ত নিজেই RSSৰ লগত জড়িত। আমি শুনিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীক RSSৰ লগত যোগাযোগ কৰি দিয়াত এই পৰিয়ালটোৰ এটা ডাঙৰ ভূমিকা আছিলে। আমি শুনিছোঁ যে আপোনাৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা বোলে বিজেপিৰ আপোনাৰ ষ্টেট বিজেপিৰ ইউথৰ বোলে কালচাৰেল ইনচাৰ্জ আছিলে। গতিকে এজন বিষয়ববীয়া। গতিকে হয়তো এনেকুৱা কাৰণতে অসম চৰকাৰে যি ধৰণে ইম্পৰ্টেঞ্চ দিব লাগিছিলে সেই ইম্পৰ্টেঞ্চ নিদি বৰং জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ন্যায় বিচৰা মানুহবিলাকৰ ওপৰতহে অত্যাচাৰ চলাইছে। আপুনি নিজে কওক, জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ন্যায় বিচাৰি আন্দোলন কৰা মানুহক এনেছে লগাব পাৰে নেকি? এইটোৱে চৰকাৰখনৰ প্ৰকৃত মানে যিটো তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য, অন্তৰ্নিহিত উদ্দেশ্য যিটো ইণ্টেনশ্যনটো তাতে ওলাই পৰিছেনে নাই। সেইকাৰণে এই মুহূৰ্তত আমি দেখিছোঁ যে যোনে প্ৰতিবাদ কৰিছে তেওঁকে জেললৈ পঠিয়াই দিছে। সেইকাৰণে মই ভাবিলোঁ যে ময়েই আৰু ভয় নকৰা মানুহ এটা আছোঁ, মোক জেললৈ পঠিয়াই দিলেও একেটাই মানুহ, মই MLA পদটো এৰি দিলেও মই একেটাই মানুহ, মই ৰাজনীতি এৰি দিলেও মই একেটাই মানুহ, মোৰ আৰু একো তফাত নাই এইবিলাকৰ কথাত। সেইকাৰণে মই যিহেতু ভয় নকৰোঁ, সেইকাৰণে মই আজিৰ পৰা মানে এটা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচীটো তেতিয়ালৈকে চলাই থাকিম অবিৰতভাৱে, আপোচবিহীনভাৱে, যেতিয়ালৈকে এই মূল অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা নহ'ব। মূল অভিযুক্ত মানে আমি কৈছোঁ যে এই মহন্তজনক শ্যামকানু মহন্তজনক গ্ৰেপ্তাৰ কৰিব লাগিব, সিদ্ধাৰ্থ শৰ্মাজনক গ্ৰেপ্তাৰ কৰিব লাগিব, আৰু আপোনাৰ আমাৰ জুবিন গাৰ্গ যে মৃত্যু ঘটিছিলে সেই সময়ত থকা যিসকল মানে সেই সাঁতোৰত থকা যিসকল তেওঁলোকৰ মানুহ, সেই মানুহবিলাকক আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নাই এইটো SIT তদন্ত কৰিব। আপুনি মোক কওক যে অসম পুলিচে গৈ ছিংগাপুৰ নিচিনা এখন দেশত য'ত ফ্ৰী ডাইভিং কৰিছে জুবিন গাৰ্গে, সকলোৱে জানে যে ফ্ৰী ডাইভিং কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে। ফৰ্মখনত লিখি থোৱা আছে যে যদি আপোনাৰ মৃগী বেমাৰ আছে তেতিয়াহ'লে আপুনি ফ্ৰী ডাইভিং কৰিব নোৱাৰে, ডক্টৰৰ পৰা আপুনি চাৰ্টিফিকেট আনিব লাগিব। চাৰ্টিফিকেট নোহোৱাকৈ তেওঁক ফ্ৰী ডাইভিং কৰিবলৈ দিয়া হৈছে। ফ্ৰী ডাইভিং কৰিবলৈ দিয়াই নহয়, তেওঁক আকৌ কি জেকেট বুলি কয় এইটো, লাইফ জেকেট নিপিন্ধাকৈ তাত সাঁতুৰিবলৈ দিয়া হৈছে। তদুপৰি আপোনালোকে সকলোৱে জানে যে চিজাৰ খোৱা মানুহে তাত গৈ সাঁতুৰিব নোৱাৰে, ফ্ৰী ডাইভিং বুলি যাক কয়, ফ্ৰী ডাইভিং কৰিব নোৱাৰে। কিন্তু তেওঁক ফ্ৰী ডাইভিং কৰিবলৈ দিয়া হৈছে চিজাৰ খোৱা, তাৰ কাৰণে কোন ডাক্তৰৰ পৰা চাৰ্টিফিকেট আনিলে? এই তদন্ত অসম পুলিচে গৈ তাত কৰিব পাৰিব নেকি? অসমৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI যদি যায় আৰু যদি ইণ্টাৰনেশ্যনেল সংস্থাবিলাকৰ সহযোগিতা লয় তেতিয়াহ'লে সেইটো তদন্ত কৰিব পাৰিব। আমি শুনিছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়খিনিত তেওঁ গাটো নিলাখ হৈ গৈছিলে। নিলাখ হৈ যোৱাৰ অৰ্থটো হ'ব পাৰে যে তেওঁক হয়তো বিষ পান কৰোৱাব পাৰে। যিখন হোটেলত তেওঁ আছিলে, কি খাদ্য খাইছিলে, কোনে খুৱাইছিলে, তাৰ তদন্ত অসম পুলিচে গৈ কৰিব পাৰিবনে? গতিকে এই গোটেইবিলাক কৰিবৰ কাৰণে CBI তদন্তৰ দায়িত্ব দিয়া উচিত। কিন্তু CBIৰ ওপৰত মানুহৰ বিশ্বাস নাই, কাৰণ বিজেপি চৰকাৰে CBIটোক নিজৰ মতে ব্যৱহাৰ কৰে। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে CBIৰ তদন্তৰ লগতে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ চিটিং জাজৰ তত্বাৱধানত এইটো তদন্ত কৰিব লাগে, যাতে অসমীয়া মানুহৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ প্ৰকৃত মৃত্যুৰ কাৰণ, যাক অসমৰ মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি কৈছে, হত্যাকাণ্ডৰ কাৰণ জানিব পাৰোঁ আৰু হত্যাকাণ্ডত জড়িত অভিযুক্তসকলক যাতে গ্ৰেপ্তাৰ কৰিব পাৰোঁ আৰু তেওঁলোকক যথোপযুক্ত শাস্তি দিব পাৰোঁ। সেইকাৰণে মই আশা কৰোঁ যে মুখ্যমন্ত্ৰীয়ে আকৌ বাৰম্বাৰ কৈ আছে যে অসমত মানে আন্দোলনকাৰীবিলাকে জুবিন গাৰ্গৰ ন্যায় বিচৰাবিলাকে বোলে হেৰি কৰিব খুজিছে, নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিব খুজিছে। আমি নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিব নোখোজোঁ, আমি বিচাৰোঁ জুবিন গাৰ্গৰ প্ৰকৃত ন্যায়। আৰু সেইকাৰণে নেপাল সদৃশ পৰিৱেশ যাতে নহয় তাৰ কাৰণে মই অকলে অনশনত বহিছোঁ। ৰাতিও এজন MLA হয়তো মই ৰাতিও ইয়াতে অকলে থাকিম, ৰাতিও ইয়াতে অকলে থাকিম, অকলে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট, অনশন বুলি ভুলকৈ কৈছোঁ, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটত মই ইয়াত বহি থাকিম। তো যেতিয়ালৈকে এটা সঠিক সিদ্ধান্ত নাহে, যেতিয়ালৈকে জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায়, অসমীয়া মানুহ যেতিয়ালৈকে আশ্বস্ত নহ'ব, তেতিয়ালৈকে মই কম্প্ৰমাইজ নকৰাকৈ এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব খোজোঁ। যদি তাৰ কাৰণে কোনোবাই কয় যে নাই অখিল গগৈ ৰাজনীতি কৰিছে, তেতিয়াহ'লে মই ৰাজনীতি বাদ দি দিম। কোনোবাই যদি কয় যে এইটো MLA হৈ আছে, MLA হৈ এইবিলাক কৰিব নোৱাৰে, মই MLAও বাদ দি দিম।
মোৰ কোনো টেনশ্যন নাই এইবিলাকক লৈ কিন্তু জুবিন গাৰ্গে ন্যায় পাব লাগিব কিন্তু আমাৰ এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিল্পীজনৰ মৃত্যুৱে যদি সঠিক যদি ন্যায় নাপায় তেতিয়াহ'লে কোন মানুহৰ মৃত্যুৱে সঠিক ন্যায় পাব আপুনি চাওক অসমত চোৰ এজন ধৰিলে ৰাতি এনকাউণ্টাৰ কৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যা বুলি কৈছে আৰু সেই হত্যাকাৰীবিলাকক ধৰিবৰ কাৰণে তেওঁলোকে কিমান কি কৰিছে যে তেওঁলোকক চাৰ্জ অপাৰেশ্যন কৰি পুলিচক ধৰি আনিবলৈ দিয়া নাই তেওঁলোকক নটিচ দিছে যে মৃত্যুৰ 20 দিনৰ পাছত তোমালোক আহি উপস্থিত হ'বা কথাটো ভাবি লওক আপোনালোকে নিজে যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কথাটো কিমান লাইট বা পাতল কৰি এই ঘটনাটো কেনেকৈ বিপথে পৰিচালিত কৰিব খুজিছে কা আন্দোলনক যেনেকৈ বিপথে পৰিচালিত কৰিলে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এটা পূজাই কেলে আপুনি হেৰি কৰি আছে বুলি ভাবিছে সেলফি কেলে উঠাই আছে অসমৰ মানুহক কৈ আছে যে আপোনালোক পূজাত মত্ত হৈ যাওক এইটোহে কৰিব খুজিছে অসমৰ মানুহে কৈছে যে নাই আমি কান্দি আছোঁ আমি শুব পৰা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে নহয় আপোনালোক পূজালৈ যাওক হা আপোনালোকে দেখিছে যে এতিয়া যুৱকবিলাকক কৈছে যিহেতু গোটেই পৃথিৱীতে এতিয়া যুৱকবিলাকে প্ৰতিবাদ কৰিছে যুৱকবিলাকক কৈছে তোমালোকক চাকৰি দিম যেনেকৈ কা আন্দোলনৰ পাছত আমাৰ অৰুণোদয় দিলে মহিলাবিলাকক কা আন্দোলনৰ পাছত যেনেকৈ আমাৰ ভূপেন হাজৰিকাই আচলতে ভাৰতৰত্ন পালে বহুতে কৈ থাকে যে ভাৰতৰত্ন বিজেপিয়ে দিলে বিজেপিয়ে দিয়া নাই বিজেপিয়ে অসমীয়া মানুহৰ ওচৰত বাধ্য হৈ দিছে ভাৰতৰত্ন বিজেপিয়ে অৰুণোদয় মৰম কৰি দিয়া নাই অৰুণোদয় দিছে আমাৰ কাৰণে আমি যে কা আন্দোলন কৰিছিলোঁ আন্দোলনটো বশীভূত কৰিবৰ কাৰণে মোক জেলত ভৰাই দিলে আৰু বাকীবিলাকক মেনেজ কৰিবৰ কাৰণে আৰু সাধাৰণ ৰাইজক ঠাণ্ডা কৰিবৰ কাৰণে হেৰি কৰি দিলে আপোনাৰ কি বুলি কয় আপোনাৰ অৰুণোদয় দিলে গতিকে এনেকুৱা পৰিস্থিতিত মই অসমৰ সকলো মানুহক অনুৰোধ জনাবলৈ আহিছোঁ সকলো মানুহক এটাই কথা কোনো পলিটিক্স কৰিবলৈ অহা নাই পলিটিক্স নকৰিবা বন্ধু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ পলিটিক্স নকৰিবা বন্ধু যথেষ্ট পলিটিক্স কৰিলে আপুনি আমাৰ অসমীয়া জাতিটোক লৈ পলিটিক্স কৰিলে জুবিন গাৰ্গক লৈ পলিটিক্স কৰিলে জুবিন গাৰ্গৰ মৃত্যুটোক আপুনি হত্যা কৰা বুলি কৈছে হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰীয়ে অথচ হত্যাকাৰীক 20 দিনৰ পাছত জাননী দিছে যে তোমালোকে আহি আমাৰ এবাৰ খবৰ ল'বা কেনেকুৱা কথা এতিয়াও চামকিয়ানু মহন্তই আপোনাৰ ফেচবুক লাইভ দিয়া ফেচবুক আপোনাৰ টুইট কৰা বা তেখেতসকলে ষ্টেটাছ দিয়া এতিয়াও সময় লাভ কৰি আছে বিষয়টো মানে ইমান গভীৰলৈকে গৈছে অসমৰ ৰাইজে তাৰপিছতো তেখেতে গোটেই বিষয়টো পাতল ধৰণে আপোনাৰ লৈ থাকিব পাৰিছে মানে এইটো আশ্চৰ্যজনক কথা যে মুখ্যমন্ত্ৰী এজনে হত্যাকাণ্ড বুলি কোৱা আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ জনপ্ৰিয় গায়ক আৰু শিল্পী এজন মৃত্যু হোৱাৰ ঘটনাটোত এজন অপৰাধীক বা এজন অভিযুক্তক ধৰি আনিবৰ কাৰণে পুলিচ যোৱা নাই চাৰ্চ অপাৰেশ্যন কৰা নাই ধৰিবৰ কাৰণে পুলিচে ক'তো ৰেড কৰা নাই মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকে পূজা খাই লওক আৰু পূজাৰ পাছত আপোনালোকে আৰামছে 20 তাৰিখে আহিব কি কয় 6 তাৰিখে আহিব 6 অক্টোবৰ 20 দিনৰ পাছত তেওঁলোকক মাতিছে এইটো কি কথা প্ৰমাণিত কৰে এইটোৱে প্ৰমাণিত কৰে যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড বুলি কোৱাৰ পাছতো এইটোক লাইট বা পাতল কৰি চাবলৈ চেষ্টা কৰিছে আজি শ্যামকানু মহন্তই ক'ত আপুনি নিজে কওক যে শ্যামকানু মহন্তই আমাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিবলৈ আহিব নেকি তেওঁ যিধৰণে এডভাৰটাইজ কৰিছে শ্যামকানু মহন্তই যিধৰণে আপোনাৰ লাইভ কৰিছে ফেচবুকত সেইটো দেখিলে গাটো জ্বলি যায় নে নাই যে অসমৰ জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজনৰ মৰিছে তেওঁলোকৰ হাতত মৰিছে আৰু তেওঁলোকৰ সামান্যতম মানে নিজৰ মনৰ ভিতৰত অকণমানো জুই নাই অকণমানো খেদ নাই অকণমানো তেওঁ দুখ প্ৰকাশ কৰা নাই অকল নিজক বচাবৰ কাৰণে কথাকেইটা কৈ আছে কেনেকুৱা ধৰণৰ ভয়ংকৰ অৱস্থান লৈছে আৰু সেইটোক অসমৰ মুখ্যমন্ত্ৰী ছাপোৰ্ট দি আছে গতিকে মই ভাবোঁ যে এতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া শ্যামকানু মহন্তই নিজে কৈছে যে মই আহি আছোঁ এতিয়া অসম পুলিচে বেলেগ একো নকৰে যেতিয়া তেওঁ আহি এয়াৰপৰ্টত নামিব এয়াৰপৰ্টত নমাৰ পাছত এনেই অসমৰ মানুহৰ ওচৰত টিভিৰ ওচৰত ঢাক্কা দুটামান দি দেখুৱাব টিভিৰ ওচৰত ঢাক্কা দুটামান দি দেখুৱাব তাৰপিছত তেওঁ গেষ্ট হাউচত নি তাৰপাছত যদি তেওঁক লক আপত নিয়ে তাৰপাছতো তেওঁক VIP ট্ৰিটমেণ্ট দিব আমি জানো কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ আচৰণৰ পৰা আমি বুজি পাইছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক ভালকৈ শাস্তি দিবৰ কাৰণে মুখ্যমন্ত্ৰী প্ৰস্তুত নহয় মুখ্যমন্ত্ৰীয়ে মানুহক দেখুৱাইহে এইটো কথা কৰিবলৈ চেষ্টা কৰিছে সেইকাৰণে দুৰ্ভাগ্যজনক বুলি কৈছোঁ আৰু মই এজন নিজে বিধায়কে কৈছোঁ আৰু বিধায়কে নিজে কৈছোঁ যে মই দৰকাৰ হ'লে বিধায়কৰ পদ ত্যাগ কৰিম কিয় ক'ব পাৰিম কেলৈ কৈছোঁ কাৰণ অসমীয়া জাতীয় জীৱনত অসমৰ জাতীয় জীৱনত ইমান ডাঙৰ ঘটনা ঘটিছে তাৰপাছত মুখ্যমন্ত্ৰীজন চিৰিয়াছ নহয় আপুনি চাওক নিজে যিবিলাক বক্তব্য দাঙি ধৰি আছে
নিজে চাওক আপোনালোকে আজি কি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কোনোবাই শ্ৰাদ্ধত খাবলৈ যাব নেকি তেওঁলোকৰ জুবিন গাৰ্গৰ শ্ৰাদ্ধ পাতিব আমি শ্ৰাদ্ধ খাবলৈ যাম তেওঁলোকৰ জুবিন গাৰ্গৰ শ্ৰাদ্ধ খাবৰ কাৰণে অসমীয়া মানুহ ৰৈ আছে নেকি অসমীয়া মানুহে সকলোৱে জানে যে অকালতে যি মানুহৰ মৃত্যু ঘটে তেওঁৰ শ্ৰাদ্ধত কেতিয়াও মানুহ উপস্থিত নাথাকে কোনেও ভোজ ভাত নাখায় কোনেও মৎস্য স্পৰ্শ কৰিবলৈ নাযায় কোনেও মাহ প্ৰসাদ খাবলৈ নাযায় কেলে তেওঁ অকাৰণতে মৃত্যু হৈছে তেওঁ কম বয়সত মৃত্যু হৈছে আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষতি কৰিছে হয়নে নহয় কওক গতিকে তাৰ পাছত অসম চৰকাৰে এই মুহূৰ্তত যে আজি বোলে আমুকটো পাতিম তামুকটো কৰিম ভুচুকটো কৰিম একো কৰিব নালাগে তোমালোকে আমি ৰাইজে যি কৰিম কৰিম তোমালোকে অকল কালপ্ৰিটকেইটাক ধৰি দিয়া তোমালোকে আমাক ন্যায় বিচাৰটো দিয়া এইটো কৰি দিয়াচোন এইটো নকৰিবা আৰু আমুকটো কৰিম ভুচুকটো কৰিম পুচুকটো কৰিম এইবিলাক কথা কৈ থাকিলা কথা স্পষ্ট সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ কৈছোঁ আজিৰ দিনটোত অকলে বহি আছোঁ অকলে অকলে প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ বেছি মানুহক আহিবলৈ দিয়া নাই যাতে ইয়াত কেওটিক চিটুৱেশ্যন এটা নহয় ইয়াত যাতে ব্যাপক মানে আইন শৃংখলাৰ পৰিস্থিতি এটা সৃষ্টি নহয় তাৰ কাৰণে তেনেকৈ অকলশৰীয়াকৈ বহি আছোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ এই ধৈৰ্যক যদি দুৰ্বলতা বুলি গণ্য কৰে আৰু মানুহক যদি পূজাত মত্ত কৰাবৰ কাৰণে অপচেষ্টা কৰে তেতিয়াহ'লে কেতিয়াও মুখ্যমন্ত্ৰীক ক্ষমা কৰা নহ'ব অসমৰ ৰাইজক কি আহ্বান কৰিব এতিয়া অসমৰ ৰাইজক মই এটাই আহ্বান কৰোঁ শ্ৰাদ্ধ খোৱা বাদ দিব লাগে অসমৰ ৰাইজৰ প্ৰতি মোৰ স্পষ্ট মোৰ বাৰ্তা যে অসমীয়া মানুহে জুবিন গাৰ্গ অকালতে মৃত্যু হৈছে তেওঁৰ শ্ৰাদ্ধ খোৱা বাদ দিব লাগে কোনো অকাৰণতে মৃত্যু হোৱা অকালতে মৃত্যু হোৱা কম বয়সতে মৃত্যু হোৱা মানুহৰ শ্ৰাদ্ধ কোনো অসমীয়া মানুহে নাখায় কিন্তু চৰকাৰে অসমীয়া মানুহক শ্ৰাদ্ধ খোৱা জাতিত পৰিণত কৰিব খুজিছে এইটোত যাতে কোনেও ভৰি নিদিয়ে নাম্বাৰ 1 নাম্বাৰ 2 অসমীয়া মানুহক ভয় খুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই NSA লগাইছে জুবিন গাৰ্গৰ পক্ষত যোনে মাত পাতিছে লগে লগে NSA এই NSA লগোৱা কাৰবাৰটো বন্ধ কৰিব লাগিব আৰু বন্ধ কৰাবৰ কাৰণে অসমীয়া মানুহে মাত পাতিব লাগিব এই সময়ত NSA দেখি এই সময়ত পুলিচৰ দাদাগিৰি দেখি হিমন্ত বিশ্ব শৰ্মাৰ কুটকৌশলী ৰাজনীতি দেখি যদি কোনোবাই ঠাণ্ডা কৈ দিয়ে তেতিয়াহ'লে জুবিন গাৰ্গক কেনে ভাল পাওঁ বুলি কৈ লাভ নাই সেইকাৰণে মই অসমৰ প্ৰত্যেকজন নাগৰিককে আহ্বান জনাইছোঁ আহক বেলেগ কথা বাদ দিয়ক এতিয়া মূৰ্তি বনাব নালাগে এতিয়া শ্ৰাদ্ধ খাব নালাগে এতিয়া ডাঙৰ শ্ৰাদ্ধ অনুষ্ঠানো পাতিব নালাগে আমি আহক প্ৰথমতে জুবিন গাৰ্গক ন্যায় দিওঁ আমি পৰাগ কুমাৰ দাসক ন্যায় দিব নোৱাৰিলোঁ আমি অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ আন্দোলন কা আন্দোলনটোক ন্যায় দিব নোৱাৰিলোঁ আমি সফল নহ'লোঁ এইবাৰ যদি আকৌ মোকতো কা আন্দোলনৰ সময়ত জেলত দি দিলে মইতো পৰাগ দাসৰ সময়ত সৰু ল'ৰা আছিলোঁ এতিয়া এইবাৰ মোৰ 49 বছৰ বয়স হৈছে 49 ইয়াৰ্ছ এইবাৰ মই কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক এৰি নিদিওঁ জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহ'লে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক এৰি দিয়া নহ'ব ধন্যবাদ জনাইছোঁ এয়া হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তেখেতে স্পষ্টকৈ উল্লেখ কৰিছে এই ধৰণৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেখেতে চলাই গৈ থাকিব যেতিয়ালৈকে আচলতে দোষী শাস্তি নাপায় যেতিয়ালৈকে দোষী কাৰায়ত্ব কৰিবলৈ সক্ষম নহয় যেতিয়ালৈকে চৰকাৰে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে তেখেতসকলৰ এই কাৰ্যসূচী অব্যাহত থাকিব বুলি এই মুহূৰ্তত পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে তেখেতে